নমস্কাৰ অসম। নিশ্চয় আপুনিও কুশলে আছে। বিশ্বাসেই নিশ্চয় ভক্তি, ঈশ্বৰো সকলোতে আছে। কিন্তু ঠাই বিশেষে এনে কিছুমান মহিমামণ্ডিত উপাসনাৰ স্থলী আছে, দেখিলেই বা কাষেৰে পাৰ হৈ গ'লেই মোৰ দুখ খাই যায়। তেনে এক জাগ্ৰত মন্দিৰ হ'ল হালধিবাৰী বুঢ়ীমাই মন্দিৰ। এক অলৌকিক ৰহস্য আছে হালধিবাৰী বুঢ়ীমাই মন্দিৰত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শিলাখণ্ডত সঁচাকৈ বুঢ়ীমাই জিৰণি লয় নেকি? বহু চেষ্টা কৰিও ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰোঁতে উঠাব পৰা নাছিল এই শিলাখণ্ড। সেই সময়ত ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তাক সপোনত কি দেখুৱাইছিল গোসানীয়ে? আজি জানো আহক হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ বিষয়ে। হালধিবাৰী বুঢ়ীমাই থানৰ উৎপত্তিৰ সম্পৰ্কে বিভিন্ন লোককথা প্ৰচলিত আছে। যদিও এইখিনি ইতিহাসত লিপিবদ্ধ হৈ থকা নাই, তথাপিও স্থানীয় লোকবিশ্বাসত ইয়াৰ নিশ্চয় বিশেষ গুৰুত্ব আছে। লোকবিশ্বাস অনুসৰি বহু বছৰৰ আগতে হালধিবাৰী অঞ্চলত আছিল এক ঘন অৰণ্য। সেইফালেৰে যাওঁতে এগৰাকী গৰখীয়াই প্ৰতিদিনে লক্ষ্য কৰে যে তেওঁৰ এজনী গাইৰ পৰা প্ৰতিদিনে এক নিৰ্দিষ্ট স্থানত নিজে নিজে গাখীৰ পৰি যায়। ঘটনাটো আচৰিত যেন লগাত স্থানীয় লোকসকলে সেই নিৰ্দিষ্ট ঠাইখিনি পৰিষ্কাৰ কৰি খনন কাৰ্য চলায় আৰু তেতিয়াই সেই স্থানত এটি পবিত্ৰ শিল বা মাতৃশক্তিৰ প্ৰতীকস্বৰূপ চিহ্ন দেখা যায়। আৰু সেই ঘটনাৰ পিছৰে পৰা মানুহে সেই ঠাইখিনিক বুঢ়ী আইৰ আৱিৰ্ভাৱস্থলী বুলি মানি পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে। একেদৰে আন এক লোকবিশ্বাস অনুসৰি এগৰাকী বৃদ্ধা মাতৃস্বৰূপ দেৱীয়ে সপোনত এগৰাকী ভক্তক দেখা দি সেই স্থানত থান স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। ভক্তজনে দেৱীৰ আদেশ অনুসৰি থান স্থাপন কৰে। হালধিবাৰী বুঢ়ীমাই মন্দিৰত সেৱা জনালে ভক্তৰ পূৰণ হয় মনোকামনাও। প্ৰতিবেদনৰ আৰম্ভণিতে আমি উল্লেখ কৰিছোঁ যে মন্দিৰৰ শিলাখণ্ড উঠাবলৈ বহু চেষ্টা কৰিও বিফল হৈছিল এগৰাকী কৰ্মৰত অভিযন্তা। গাৰ নোম শিয়ৰি উঠা এক বৰ্ণনা। বহুলোকে বিশ্বাস কৰে যে হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ শিলাখণ্ড লৰচৰ কৰিলেই আগমন ঘটিব প্ৰলয়ৰ। প্ৰবাদ অনুসৰি পথ নিৰ্মাণৰ বাবে গড় কাপ্তানি বিভাগৰ এগৰাকী মুছলিম অভিযন্তাই পথছোৱা বহল কৰাৰ বাবে চৰকাৰীভাৱে দায়িত্ব লাভ কৰিছিল। এই শিলাখণ্ড উঠাবলৈ ২০ ফুট দলৈকে গাঁত খান্দিও বিফল হৈছিল অভিযন্তাগৰাকী। আৰু এদিন অভিযন্তাগৰাকীক নিশা গোসানীয়ে সপোন দেখুৱাই ক'লে শিলাখণ্ড কোনো কাৰণত লৰচৰ কৰিব নোৱাৰে। পৰৱৰ্তী সময়ত মুছলমান অভিযন্তাগৰাকীয়ে শিলাখণ্ড উঠাব নোৱাৰে বুলি লিখিতভাৱে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে আৰু হালধিবাৰী বুঢ়ীমাই মন্দিৰত শৰাই আগবঢ়ায়। এই মন্দিৰ ভাগত মঙলবাৰ আৰু শনিবাৰে ভক্তৰ ভিৰ পৰিলক্ষিত হয়। দুৰ্গা পূজা, অম্বুবাচী আদি উপলক্ষেও বিশেষ পূজা অনুষ্ঠিত হয়। মন্দিৰৰ এই শিলৰ সৈতে জড়িত মহত্ব মূলতঃ লোকবিশ্বাস আৰু আধ্যাত্মিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল। এইবাৰ শিলৰ মহত্বৰ কেইটামান দিশ উনুকিয়াব খুজিছোঁ। দেৱী শক্তিৰ প্ৰতীক। ভক্তসকলে এই শিলক বুঢ়ী আইৰ জাগ্ৰত উপস্থিতিৰ প্ৰতীক হিচাপে বিশ্বাস কৰে। একেদৰে এই শিল কোনেও প্ৰতিষ্ঠা কৰা নাই। মনোকামনা পূৰ্ণ হয় বুলি আছে লোকবিশ্বাস। বহু ভক্তই এই শিলৰ সন্মুখত পবিত্ৰ মনেৰে কিবা এটা বিচাৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে। মন্দিৰৰ কাষেৰে পাৰ হৈ যাওঁতে প্ৰতিজন যাত্ৰীয়ে অতি চিনাকি আৰু বিশ্বাসৰ আশ্ৰয়স্থল হালধিবাৰী বুঢ়ীমাই মন্দিৰ। কোনো যাত্ৰীয়ে সেৱা আগ নবঢ়োৱাকৈ পাৰ নোহোৱা এই থানখনত ভক্তিভাৱেৰে বিচৰা প্ৰতিটো মনোবাঞ্ছাই পূৰ্ণ হয় বুলি বিশ্বাস আছে। বহুজনৰ মতে ১০০ বছৰতকৈও অধিক কালৰ পূৰ্বে নিৰ্মাণ কৰা বুঢ়ী আই থানখনৰ শিলাখণ্ডত বুঢ়ীমাই জিৰণি লয় বুলিও বিশ্বাস কৰে ভক্তই। আৰু এই হালধিবাৰী বুঢ়ীমাই মন্দিৰ অসমৰে অন্যতম জাগ্ৰত উপাসনাস্থলী, য'ত আছে বিশ্বাস, ভক্তি আৰু বহু ৰহস্য।